নমস্কাৰ সকলোকে জ্ঞান একাডেমী চেনেললৈ পুনৰ স্বাগতম কৰিছোঁ। বন্ধুবান্ধৱীসকল, আমাৰ গ্ৰুপৰ ফালৰ পৰা এটা আপডেট আহিছিলে আৰু সেই আপডেটটো বন্ধুবান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিওঁ বুলি ভিডিঅ'টো বনাই দিছোঁ। ইয়াত 63টা প্ৰাৰ্থীক শিক্ষকৰ প্ৰাৰ্থীক অফলাইন যোগে আবেদন কৰাৰ অনুমতি দিছিলে। একচুৱেলি 63 নহয়, 163টা আছিলে। ইয়াত 63টা দেখাইছে, কিন্তু মোৰ মানে যোনটো আপডেট মতে গ্ৰুপৰ তলত লিখা আছিলে 163টা টোটেল প্ৰাৰ্থী আছিলে, যিসকলে কি কৰিছে ছমহীয়া DLED উত্তীৰ্ণ প্ৰাৰ্থী। মানে সিহঁতে হাইকোৰ্টত যিটো মানে কি কৰিছিলে কেছ কৰিছিলে আৰু সেইটো কেছৰ কাৰণে মানে শুনানিৰ জৰিয়তে সিহঁতৰ মানে কি কৰিছে ইয়াত 63টা দিছে, কিন্তু 163টা প্ৰাৰ্থী আছিলে। 163টা প্ৰাৰ্থী শিক্ষক পদৰ বাবে অফলাইন যোগে আবেদন কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। গতিকে ভাল খবৰ বুলি ক'ব পাৰি সেই প্ৰাৰ্থীসকলৰ কাৰণে, আৰু তেওঁলোকে 18মহীয়া DLED কৰিছিলে আৰু এইটো আমাৰ গ্ৰুপৰ ফালৰ পৰা আপডেটটো আহিছিলে আৰু সেই আপডেটটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। ভাল লাগিছে আপডেটটো শুনি পেলাই, যাতে বন্ধুসকলেও ধুনীয়াকৈ এপ্লাই কৰিব পাৰিছে। আৰু যিসকলে এতিয়ালৈকে ছমহীয়া মানে নিউজৰ আণ্ডাৰ 18মহীয়া DLEDৰ আণ্ডাৰত আছে, তেওঁলোকে বহুতে কেছ কৰি ৰাখিছে আৰু তেওঁলোকৰ ওপৰত যদি আৰু নতুনকৈ কিবা আপডেট আহে আপোনালোকক বাৰু জনাই দিম। ঠিক আছে, গতিকে ইমানেকৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। সৰুকৈ এটা আপডেট আছিলে, জনাই দিলোঁ।